নমস্কাৰ সকলোকে। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ মই ইউটিউবত। কলেজ চলি আছিল কাৰণ কথাটো হ'ল যে কলেজ শেষ হোৱাৰ পিছত মই এটা প্লেন, এটা সপোন মোৰ আছিলে জুবিন দাক লগ কৰা। পিছফালে যে দেখিছে এই ফটোখন জুবিন দাৰ হাতত ওচৰৰ পৰা দিয়া এটা সপোন আছিলে। কিন্তু কি হ'ব, কিছুমান মানুহৰ কাৰণে এইটো সপোন পূৰা নহ'ল মোৰ। নিশ্চয় গম পায় কাৰ কথা কৈ আছোঁ। যি কি নহওক, জুবিন দা য'ত আছে ভালে থাকক, কিন্তু আমি যুঁজ দিব লাগিব জুবিন দাই যাতে উচিত ন্যায় পায়। আজি ইমান দিন হৈ গ'ল, এজন এনেকুৱা মানুহ যিজন নেকি অসমৰ যদি ক'বলৈ যাওঁ সম্পদ এটুকুৰা, সেই সম্পদ টুকুৰাৰ কাৰণে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব লগা হৈ আছে ছ'চিয়েল মিডিয়াত। কি হোৱাট ইজ দিছ? ইমান ডাঙৰ মানুহ এজনৰ কাৰণে যদি আমি সেইটো লিখিব লগা হৈছে ন, তেনেহ'লে ভাবক কি পৰিস্থিতি দেশৰ। এতিয়া ইয়াত মই একো চৰকাৰৰ কথা ক'ব নাযাওঁ, একো পলিটিকেল টপিকত মই একো কথা নকওঁ। পলিটিক্স এনেকুৱা যে আপোনাৰ ডাঙৰ ডাঙৰ মানুহৰ খেল। ইয়াত মোৰ নিচিনা সৰু পোৱালি এটাই ইয়াত একো ক'ব নোৱাৰে, ঠিক আছে। কিন্তু যিয়ে নহওক, পলিটিক্সত যেনেকৈ যি কৰে সেইটো কৰিব, একো কথা নাই। খালি আমি কি বিচাৰিছোঁ, আমি বিচাৰিছোঁ যে জুবিন দাৰ মেনেজিং যোনখিনি আছিলে, তাত থকা ছিংগাপুৰত যোনখিনি অসমীয়া মানুহ আছিলে, সেই গোটেইখিনিয়ে শাস্তি যাতে পায়। ইয়াত লাগে কোনোবাই বিষ খুৱাই মাৰিছে বা কিবা প্লেনিং কৰিছে, সেইটো মই একো নাজানো। কিন্তু কথাটো হ'ল যে প্লেনিং কৰক বা নকৰক, দুখটো কিন্তু মেনেজিঙৰ আছে। মেনেজিঙৰ আইনে ওকালতি যিকোনো যি প্ৰচেছ আছে এইবোৰ কৰাৰ পিছতো যদি মাৰ্ডাৰ নহয় বা কোনো প্লেন কিবা এনেকুৱা নহয়, তথাপিও কিন্তু মেনেজাৰক বা যোন জড়িত হৈ আছে গোটেই খেলটোত, তেওঁলোকক এৰি দিব নালাগে, ঠিক আছে। তেওঁলোকক এৰি দিয়া কোনো যুক্তিয়ে নাই ইয়াত। যিহেতু মেনেজিঙে কি কৰিব লাগে সেইটো মেনেজাৰ হৈ পেলাই নিজে নাজানে নেকি? ইমান ডাঙৰ মানুহ এজনক যদি লৈ যায়, অসমৰ সম্পদ, তেওঁক লৈ গৈ কেনেকৈ ৰাখিব লাগিছিল, কি কৰিব লাগিছিল, তাৰ ওপৰত একো খবৰ খাতি নাই নেকি? ইয়াত আহিলে খালি যেতিয়া কোনোবাই লগ কৰিব যায়, তেতিয়া ঠেলা কটা দি পেলাই পঠাই দিয়ে। ড্ৰয়িংখন দেখিছে, এখন মই দিব গৈছিলোঁ, মই জুবিন দাৰ শ্ব'ত গৈছিলোঁ, নগাঁৱতে আহিছিল, মই নগাঁও হয়। নগাঁৱত গৈছিলোঁ মই, ডিমৰুগুৰি আছিল চাগে, আই থিংক, পাহৰিলোঁ। ডিমৰুগুৰিতে হ'ব নিশ্চয়, কিন্তু দিব নোৱাৰিলোঁ। মেনেজিং গম পাইছে, মেনেজাৰে ঠেলা কটা দি গৈ যদি এনেকৈ পঠাই দিয়ে, আপুনি কি লগ কৰিব? সেইটো বাৰু বাদ দিছোঁ, এইটো বিহু ক্ষেত্ৰত হয়তো টাইমৰ কিবা খেলি মেলি এইটো কাৰণে হ'ব পাৰে, একো কথা নাই। কিন্তু যি নহওক, মেনেজিঙৰ যোনখিনি দায়িত্ব হ'ব লাগে সেইখিনি দায়িত্ব সিদ্ধাৰ্থে নাপালিলে। সিদ্ধাৰ্থে টকাৰ পিছত দৌৰি থাকিলে, টকাৰ কাৰণে জুবিন দাৰ লগত আছিলে একচুৱেলি। সি টকা বহুতখিনি চাগে তাৰ সম্পত্তি গম পায়, নিউজ চবে নিশ্চয় দেখিছে বা শুনিছে, কিমান সঁচা কিমান মিছা নিশ্চয় নাজানো, কিন্তু তথাপিও যিমানখিনি ওলাইছে, ইমানবোৰ মানুহে যদি কৈ আছে, নিশ্চয় সঁচাই হ'ব লাগিব কথাটো। 15 কোটি কিবা হোটেল কিবা কিবি কথা মই নাজানো ভালদৰে, দুটামান পাইছোঁ খালি ছ'চিয়েল মিডিয়াত। সিমানবোৰ সি টকাৰ কাৰণেহে সদায় জুবিন গাৰ্গৰ লগত আছিলে। আৰু জুবিন গাৰ্গে গান গাওক, ৰেষ্ট লয় নে নলয় নে কি, এইবোৰ তাৰ একো খবৰ খাতি নাই। কিবা ঔষধ টাইমত খুৱাব লাগে নে কি কৰিব লাগে, এইবোৰ একো খবৰ খাতি নাই। খালি গান গাওক, টকা ঘটে, আৰু জুবিন দাৰ একো খেয়াল ৰাখিব একো তাৰ প্ৰয়োজন নাই। কি ক'ব, এইবোৰ কি ক'ম আৰু। মই যেতিয়া শুনিছিলোঁ, যোনদিনা শুনিছিলোঁ 19 তাৰিখৰ কথা কৈ আছোঁ, এটা কাম আছিলে মোৰ, এটা ইণ্টাৰভিউ আছিলে, যোনটো নেকি মোৰ কেঞ্চেল হৈ গৈছিল কেছটো হোৱাৰ আগতেই দেই, ৰাতিপুৱা। সেইদিনা মঞ্চত এনেও ভাল লগা নাছিলে মোৰ। তাৰপিছত মই ধৰক শুবলৈ লৈছিলোঁ দুপৰীয়া। শুবলৈ লোৱাৰ আগে আগে মই ফেচবুকত পষ্ট এটা পালোঁ যে জুবিন দাৰ পেৰাগ্লাইডিং বুলি ওলাইছিল তেতিয়া, সাগৰত তেনেকৈ
পৰা বুলি মই পালোঁ নিউজটো। তেতিয়া মোৰ লাগিছিল যে হ'ব ইমান একো নাই চাগে, ICUত নিছে এনেকৈ মানে জল্দি কৈছে যে চবেই চিকিৎসা চলি আছে। চ' তেতিয়া ভাবিছোঁ যে ইমান একো নাই, ভাল হৈ যাব, জুবিন দা জল্দি ভাল হওক। তাৰপৰা মই শুই থাকিলোঁ। শুই থকাৰ পিছত মোক মায়ে আহি ক'লে যে কথাটো গম পাওঁ নাই। তেতিয়া মই ভাবিলোঁ কি কথা, তাৰপিছত জুবিন দা এনেকুৱা হৈ গ'ল। তেতিয়া মানে মোৰ তাত ক'বলৈ একো কথা নাই, মই জল্দি মোবাইলটো চাইছোঁ হয় নে নহয়, ফেক নে কি কথাটো। আৰু যেতিয়া দেখিছোঁ চবেই ষ্টেটাছ লগাইছে, মই মানে কি ক'ম আৰু, তো মই আজিলৈকে বিলিভ কৰিব পৰা নাই। এনেকুৱা লাগি থাকে যে ৰৈ ৰৈ বিনালে কিবা শ্বুটিং চলি আছে, কিবা প্ৰমোচনেল কিবা হৈ আছে। জুবিন দা আহি ক'ব যে চিনেমাখন ৰিলিজ হোৱা দিনা আহি পেলাই ওলাবহি চিনেমা হলত, মানে এনেকুৱা এটা ফিল এতিয়াও আহি থাকে। তো এইটো মোৰে নহয় চাগে, চবৰে নিশ্চয়। তো এইটো কেতিয়াও পাহৰিব নোৱাৰা এজন মানুহ, যিজন মানুহ আছিল একচুৱেলি প্ৰকৃতিৰে সকলোৰে মানুহ, সকলোৰে নিজৰ দাদা সম্পৰ্কীয় যিয়ে নহওক মানে। কিন্তু সেই মানুহজনৰ কাৰণে আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ লিখিব লগা হৈ আছে চবতে। খুব দুখৰ খবৰ। কিন্তু যিয়ে নহওক, আমি সকলো একগোট যদি হওঁ ন, লাগে সৰু সৰুৱে হওঁ আমি, কিন্তু সৰু সৰুবোৰ লগ হ'লেহে এই ডাঙৰ ডাঙৰ কিছুমান মানুহক হাৰুৱাব পাৰি। কাৰণ তেওঁলোকৰ তাত পাৱাৰ থাকে বা কিবা থাকে, তেওঁলোকে কুচবি কৰি দিয়ে মানে। কথাটো হ'লে সেইটো সদায় ৰাইজে নখ জোকাৰিলে নৈ বয়, সৰুতে পাইছিলোৱে চবেই। একেই আমি সকলোৱে ছাট হ'ব লাগিব, একলগ হ'ব লাগিব, আৰু তেতিয়ালৈকে যুঁজিব লাগিব যে উচিত ন্যায় দিয়ক মানে জুবিন দা। তো বেছি একো ক'ব মন নাই। ভিডিঅ' ভাবিছিলোঁ পলি শেষ কৰি, মই পলি পঢ়ি আছিলোঁ, তো কমপ্লিট হৈ গ'ল। পলি পঢ়ি মই লগ কৰিমকৈ বুলি থাকি গ'ল আশাটো, নহ'ল লগ কৰা। ছবি আঁকিছিলোঁ, মোৰ এইটোৱে সদায় থাকি যাব। যাকে মই ছবি নিদিওঁ, কেতিয়া মই যিমান ছিংগাৰ যাকে নিদিওঁ কিয়, কিন্তু যিজনক দিব লাগিছিল একচুৱেলি সেইজনকে নাপালোঁ। ওচৰৰ পৰা লগ পোৱা খুব ইচ্ছা আছিল, নতুন নতুন আইডিয়া দিলে হয় চাগে, মোক ইউনিক আইডিয়া। কিন্তু হ'ব দে, বাই বাই।